দিনে দিনে খুশিয়া পোহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙ্গে। দিনে দিনে খসিয়া পড়িবে, খসিয়া মানে কহি পড়িব। দালান, দালান মানে ঘৰ। আমি যে বিল্ডিংবিলাক বনাওঁ, আমাৰ ইঞ্জিনিয়াৰবিলাকে কৈ দিয়ে যে 99 ইয়াৰ্ছ এইটো থাকিব, 100 বছৰ থাকিব। তাৰপিছত লাহে 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 এইটো স্খলন হ'ব। 100 বছৰৰ দিনা ঘৰটো ব্লাষ্ট হৈ যায় নেকি? আজি 100 বছৰ হৈ গ'ল, ঘৰটো একদম বোলে ভাঙি চিঙি গ'ল, নাযায়। সমগ্ৰ ভাৰতবৰ্ষতে যিমান ভাগৱতৰ কথা হয় সকলো এই ধৰণেই হয়। বিগত 14 বছৰে আমি এই ধৰণে পৰিবেশ্য কলাৰ মাধ্যমেৰে, মানে নামঘৰৰ ভিতৰত আমি যেতিয়া কৰোঁ তেতিয়া আমি এনেকৈ নকৰোঁ, কিন্তু মঞ্চ বা এনেকুৱা ৰাজহুৱা অনুষ্ঠানত এই ব্যৱস্থাৰ দ্বাৰা আমি এই ভাগত কৰোঁ এইকাৰণেই যে যাতে সাংগীতিক ব্যৱস্থাৰ দ্বাৰা উঠি অহা প্ৰজন্মই ভাগৱত শুনি ভাল পায় আৰু তেওঁলোকৰ মন আৰু মানসিকতাত ভাগৱতৰ কিঞ্চিতমান হ'লেও যেন ৰস তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰক। কাৰণ আমিবিলাক এতিয়া শিক্ষাৰ প্ৰতি যথেষ্ট দায়বদ্ধতা হ'ল আমাৰ মানুহবোৰৰ। আমি ল'ৰা ছোৱালীবিলাকক বহুত উচ্চ মানদণ্ডৰ শিক্ষা অনুষ্ঠানত শিক্ষিত কৰাই লৈ আহোঁ, কিন্তু ঘৰলৈ আহি যে ৰাতিপুৱা গুৰু আসনত গৈ ক্ষীৰ ধুৱাব লাগে, পিতৃ মাতৃক ঈশ্বৰ সদৃশ জ্ঞান কৰি যে তেওঁলোকৰ চৰণৰ ধূলি সদায় অভিষেক কৰিব লাগে, ভক্তসকলক দেখিলেই প্ৰণিপাত জনাব লাগে, জ্যেষ্ঠজনৰ প্ৰতি সৎকাৰ মনোবৃত্তি ৰাখিব লাগে, গুৰুসকলৰ প্ৰতি সদ্ভাৱনা ৰাখিব লাগে। এই শিক্ষাবিলাক আমি শিকোৱা সেই বিশ্ববিদ্যালয় বা ডাঙৰ ডাঙৰ শিক্ষা অনুষ্ঠানবিলাকত ল'ৰা ছোৱালীয়ে নিদিয়ে। পাঠ্যপুথিৰ মাধ্যমেৰে আমাৰ ল'ৰা ছোৱালীবিলাকে এই শিক্ষা আহৰণ কৰিব নোৱাৰে। এই শিক্ষাৰ একমাত্ৰ বিশ্ববিদ্যালয়খনে হ'ল মহাপুৰুষ গুৰুজনাই শংকৰ মাধৱে দি থৈ যোৱা এই হৰিনামৰ ক্ষেত্ৰখন। আজি এই মঞ্চৰ পৰা সেইখন বিশ্ববিদ্যালয়ৰ শিক্ষা আৰম্ভ হৈছে। ল'ৰা ছোৱালীবিলাকে শিকিবলৈ সুবিধা পাইছে যে আমি ধুতি পিন্ধিব লাগে, চেলেং ল'ব লাগে, ডিঙিত গলা বস্ত্ৰ হৈ সেৱা নিবেদন কৰিব লাগে, ভাওনা আমাৰ নিজৰ সংস্কৃতি, বৰগীত আমাৰ নিজৰ সংস্কৃতি, প্ৰাৰ্থনা আমি গাব লাগে, ভক্তসকলৰ প্ৰতি সেৱা জনাব লাগে। প্ৰভুসকল, এই শিক্ষা মানে গুৰু বুলি কোৱাৰ লগে লগে আদি গুৰু হ'ল পিতৃ মাতৃ। গতিকে পিতৃ মাতৃক গুৰু হিচাপে মান্যতা কৰিবৰ কাৰণে বিশেষভাৱে মাতৃগৰাকীক, পিতৃসকলৰ ভূমিকা দ্বিতীয় স্থানত। আমি এটা প্ৰাৰ্থনা গাইছিলোঁ আৰম্ভণিতে, তমেব মাতা চ পিতা তমেব। প্ৰথমতে মাতৃৰ কথা আহিছে। কাশী নৰেশ্বৰ এগৰাকী জীয়ৰী আছিলে যাৰ নাম মদালসা। তেওঁ এগৰাকী ৰজাৰ লগত বিয়া হৈছে আৰু তেওঁৰ এটাকে 4টা সন্তানে যেতিয়াই ডাঙৰ হৈছে তেওঁলোকে অৰণ্যলৈ সন্ন্যাসী হৈ গুচি গৈছে। মানে সন্তানটো যেতিয়া কান্দিছিলে সৰুতে গাখীৰ খাবলৈ, কান্দে নহয় শিশুবিলাকে, তেতিয়া মদালসা সেই শিশুটোক কোলাত লৈ পেলাই কি বুলি কয় জানে? শুদ্ধৌচি বুদ্ধৌচি নিত্যৌচি এই বুলি কয়। তাৰমানে কি? যে হি জীৱ, তুমি যে কান্দিছা, তুমি কান্দিব নালাগে, তুমি শুদ্ধ, তুমি আত্মা, তুমি জগতৰ সৰ্বশ্ৰেষ্ঠ ঈশ্বৰৰ পৰা অহা অংশ। গতিকে তুমি এই বিষয় বাসনা সুখক লৈ এতিয়াৰ পৰাই আকুৰগোজ হ'বলৈ ইচ্ছা নকৰিবা। মই যদি ইচ্ছা কৰোঁ তোমাক স্তনপান কৰাবও পাৰোঁ, নকৰাবও পাৰোঁ, কিন্তু এতিয়াৰ পৰাই যদি তুমি কান্দিলে মই তোমাক স্তনপান কৰিবলৈ দিওঁ, এটা সময়ত তুমি বিষয়বস্তু এনেকুৱা হৈ যাবা যে কেৱল লাগে আৰু লাগে। গতিকে আমি মাতৃবিলাকে আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে। ডক্টৰ ভূপেন হাজৰিকাই কৈছে যে এনেকুৱা সৰ্বশ্ৰেষ্ঠ গীত মই কিন্তু গাব নোৱাৰিলোঁ, হে মা তুমি গালা। মইতো পৃথিৱীৰ প্ৰান্তৰে প্ৰান্তৰে গালোঁ গীত, কিন্তু তোমাৰ নিচিনা আমাৰে মইনা শুবয়ে
ইমান সুৱদি ইমান শুৱলা গীত মই কিন্তু জীৱনত গাব নোৱাৰিম। আৰু প্ৰতিগৰাকী মাতৃয়েহে এই গীত গাব পাৰে, শিশুবিলাকক টোপনি নিয়াব পাৰে, সিহঁতৰ সমস্ত বেদনা দুখ মাতৃবিলাকে হৃদয়ত লগাই লগাই সিহঁতক শেষ কৰিব পাৰে সকলো বেদনা। যেতিয়া সন্তানটো প্ৰচণ্ড জ্বৰত শৰীৰটো উত্তপ্ত হৈ যায় আৰু মাকে বুকুৰ লৈ শিশুটিৰ পৰা সমস্ত তাপ যেন নিজৰ শৰীৰলৈ টানি টানি আনি আনি শিশুটিক আৰাম দিব। আৰু সেই শিশুটি যিদিনাখন ডাঙৰ হ'ব আৰু বৃদ্ধ মাতৃয়ে যেতিয়া কাষৰ বিচনাখনত কেকাই কেকাই শুই থাকিব, তেতিয়া বোৱাৰীয়েকে গৈ পেলাই ধমকি দিব, বোলে অকণমান মনে মনে থাকচোন, আমাকো শুবলৈ দে বুলি। আৰু সন্তানটো সেইখিনি সময় মৌন হৈ থাকিব, কাৰণ তেওঁলোকৰ টোপনি লছ কৰিছে তেওঁলোকৰ বৃদ্ধ মাকে। কিন্তু যদি কোনোবা শিশুক আধ্যাত্মিক জ্ঞানেৰে যদি পৰিশীলিত কৰোৱা হয়, তেওঁক যদি শিকোৱা হয় যে তোমাৰ মাতৃগৰাকী তোমাৰ জীৱনৰ পৰম সত্য, 10 মাহ 10 দিন গৰ্ভ ধাৰণ কৰি এখন জীৱন মৰণ যুঁজৰ লগত যুঁজি যুঁজি তোমাক জন্ম দিছে, নিজৰ শৰীৰৰ স্তনপান কৰাই তোমাক ডাঙৰ দীঘল কৰিছে, মানুহ কৰিছে, জীৱনৰ এটা এটা তত্ত্বক তোমাক মাতৃয়ে শিকাইছে। গতিকে সেই মাতৃ আজি শৰীৰৰ যন্ত্ৰণাত কেকাই আছে। গতিকে যদি সৎ সন্তান হয় তেতিয়াহ'লে তেওঁ কি কৰিব? আয়ো, এদিন মোৰ জ্বৰ উঠোতে তুমি মোক বুকুৰ মাজত কুৰুকি কুৰুকি লৈছা, আহা আই, আজি মই এবাৰ তোমাক বুকুৰ মাজত লওঁ। অন্ত মোৰ এই শিৰাময় হৃদয়খনৰ উমত তুমি যদি অকণমান শান্তি পোৱা আই, এই বুলি অন্তত বুকুৰ মাজত এবাৰ যদি কোনো সন্তানে বৃদ্ধ মাতৃক এবাৰ যদি সাৱটি লয়, তেতিয়াহ'লে সেই সন্তানৰ জীৱন ধন্য হৈ যাব। মই কওঁ, কিন্তু তাকে নকৰি কি হ'ল, সৌ যোৰহাটৰ আপোনালোকে দেখিলে অলপতে, গুৱাহাটীত মাকে মৰি বিচনাখনতে নৰকংকাল হৈ বিচনাতে গেলি পচি গ'ল। কাষতে থকা সন্তানে গমেই নাপালে যে মাক তাতে মৰি থাকিল। ধিক্কাৰ এই শিক্ষা ব্যৱস্থা। তেওঁলোক হেনো বাহিৰত থাকে ইঞ্জিনিয়াৰ, তেওঁলোক হেনো ডাঙৰ উচ্চ শিক্ষিত। মই এনেকুৱা উচ্চ শিক্ষিত লোকসকলক মই আচলতে তেওঁলোকৰ এই শিক্ষাৰ কোনো মূল্য নাই বুলি মই আজিৰ তাৰিখত ভাবোঁ। সেইকাৰণে হে প্ৰভুসকল, মই আপোনালোকক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকৰ সন্তানবিলাকক আপোনালোক মদালচাৰ নিচিনা মাতৃ হৈ শিশুকালৰ পৰাই সিহঁতক আধ্যাত্মিক জ্ঞানেৰে পৰিশীলিত কৰিবৰ কাৰণে যত্ন কৰক। হে বাছা, তুমি জীৱ, তুমি স্বতন্ত্ৰ, তুমি পৰম পুৰুষৰ পৰা আহিছা। এই বিষয় জগতখনত তুমি ফচি থাকিব নালাগে, মজি থাকিব নালাগে। আৰু সেইকাৰণে মদালচাৰ প্ৰতিগৰাকী সন্তান সন্ন্যাস হৈ গুচি গ'ল অৰণ্যলৈ। এদিন ৰজাই পত্নীক সুধিলে যে হে মহাৰাণী, তুমি জন্ম দিয়া প্ৰতিটো সন্তানেই দেখোন অৰণ্যলৈ গুচি গ'ল, এতিয়া আমাৰ ৰাজকাৰ্য কোনে চম্ভালিব? তেতিয়া মদালচাই কৈছে, হে মহাৰাজ, যদি আপোনাৰ এনেকুৱাই ভাৱনা আছিল মোক আগতেই ক'ব লাগিছিল। মোৰ কিন্তু এনেকুৱা ভাৱনা নাই যে এই বিশাল সাম্ৰাজ্যৰ অধিকাৰী হৈ বিষয় বাসত মোৰ সন্তান মজি থাকিব, এনেকুৱা বাঞ্ছা মই কৰা নাই। মই এনেকুৱা বাঞ্ছা কৰিছোঁ যে মোৰ গৰ্ভত জন্ম হোৱা সন্তানটোৱে ইয়াৰ পিছত যাতে আৰু দ্বিতীয় কোনো মাতৃৰ গৰ্ভত যাতে জন্ম হ'ব লগা নহয়। মোৰ এয়া সংকল্প। আৰু এগৰাকী মাতৃৰ পুনৰূপী জননম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম, এই ব্যৱস্থাটোক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নস্যাৎ কৰি থৈ গৈছে। আমাৰ ইয়াতে নাম হৈছে, পালনাম হৈছে, ইয়াত গাইছে, ভগৱন্ত ভুজিয়া জনম বাহু ৰাৱে ভাৱক ভাই, ভজু ভগৱন্ত ভক্তি ভাৱে। ভগৱন্ত ভুজিয়া জনম বাহুৰাৱে, বাহুৰাৱে শব্দটোৰ অৰ্থ হ'ল জন্ম ৰোধ কৰা। ইয়াক কি বুলি কয়? নিবৃত্তি মাৰ্গ বুলি কয়। প্ৰবৃত্তি আৰু নিবৃত্তি দুটা মাৰ্গ আছে, এটাক আগম বুলি কয়, এটাক নিগম বুলি কয়। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই, মহাপুৰুষ মাধৱদেৱ গুৰুজনাই
শ্ৰীমদ দামোদৰদেৱ গুৰুজনাই, শ্ৰীমদ হৰিদেৱ গুৰুজনাই, এই পৰম পুৰুষসকলে কিন্তু আমাক নিবৃত্তি মাৰ্গটো দেখুৱাই থৈ গৈছে, যাতে আমি এই জন্ম পাৰ হৈ গ'লে আৰু যাতে 84 লক্ষ নৰক যোনি আৰু যাতে আমি পৰিভ্ৰমণ কৰিবলগীয়া নহয়। আৰু ইয়াত সেইকাৰণে ভাগৱতৰ আজি তাৎপৰ্য উলিয়াইছোঁ মই, সেইকাৰণেই যে আপোনালোকে ইয়াতে 4 দিন পালনাম গালে, ইয়াৰ তাৎপৰ্য কি জানিব লাগিব। কিয় গালে? মাত্ৰ ইয়াত অতি সুন্দৰকৈ এটা পেণ্ডেল বনাইছে মই দেখিছোঁ। মই অসমৰ বিভিন্ন জেগাত অনুষ্ঠান কৰিবলৈ গ'লোঁ, কিন্তু এটা পালনাম এভাগীৰ কাৰণে ইমান আটক ধুনীয়া পেণ্ডেল মোৰ জীৱনত মই এই প্ৰথম দেখিছোঁ। ইমান পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছে আপোনালোকে পেণ্ডেল ভাগ, যে মই আচলতে অভিভূত হৈ গৈছোঁ। ইমান সুপৰিকল্পিতভাৱে এখন পথাৰ সাক্ষাৎ বৈকুণ্ঠপুৰীলৈকে ৰূপান্তৰ হৈ গৈছে। গতিকে এই যে আপোনালোকে আয়োজন কৰিছে, ইয়াৰ ফলত কাইলৈ কিন্তু এই পেণ্ডেল ভাঙি যাব, এই জিকমিকা লাইটবিলাক নুমাই যাব, ইয়াৰ পৰা গুৰু আসনক লৈ যাব, ইয়াত সকলো আগৰ নিচিনা স্বাভাৱিক এখন পথাৰ হৈ থাকিব। কিন্তু এই 4 দিনৰ ফল আপোনালোকে কি পালে যদি অংক কৰে, তেতিয়াহ'লে এই হিচাপটোহে আটাইতকৈ আচল হিচাপ হ'ব। সেই হিচাপটো কিন্তু ইয়াত দিছে। আপোনালোকে মই যিখিনি সময় অনুষ্ঠান কৰিম, এই হিচাপ ওলাব ইয়াত। সেইকাৰণে ইয়াত কৈছে, ভাগৱত তাৎপৰ্যৰ ঘোষাত ভাগৱতত মহাপুৰুষ শংকৰদেৱে কৈছে, হেন কথা মনে ধৰি জ্ঞানতো কৰ্মটো কৰি কীৰ্তনকো কৰিবা আদৰ। জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, এই সমস্ত মাৰ্গসমূহকে শ্ৰেষ্ঠ মাৰ্গ বুলি ভকতি মাৰ্গক প্ৰতিপন্ন কৰিছে ভাগৱত শাস্ত্ৰ। এইকাৰণে কৰিছে যে অন্যান্য মাৰ্গেৰে গ'লে আপুনি হয়তো সিদ্ধি লাভ কৰিব পাৰে, মই নকৰে বুলি নকওঁ, কিন্তু অত্যন্ত সুলভভাৱে যাবলগীয়া ৰাজমাৰ্গটো হ'ল ভক্তি মাৰ্গ। ইয়াত কেৱল শ্ৰৱণ কীৰ্তনকেই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। সত্য যুগে ধ্যান, ত্ৰেতাৰ যুগে যজ্ঞ, দাপৰে পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিত কেৱল হৰি নামে সাৰ, হৰিৰ নাম হৰিৰ নামই কেৱলম, কলো নাচি নাস্তব্য গতিৰ অন্যথা। কলিৰ যুগত হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই। আপোনালোকে জানে যে আজি ইয়াত মই বুঢ়া এই ৰিজু পাঠক একেবাৰে অসমৰ নামনিৰ ল'ৰা, মোৰ ঘৰ গোৱালপাৰা, যদিও গুৱাহাটীত বাস কৰোঁ, অৰিজিনেল মোৰ ঘৰ গোৱালপাৰা। গতিকে গোৱালপাৰা একদম নামনি অসমৰ ল'ৰা, আৰু একেবাৰে উজনিত আহোম ৰজাৰ কৃতিত্বৰে ভৰপূৰ হৈ থকা শিৱসাগৰবাসী ৰাইজক ভাগৱত কথা ক'বলৈ লৈছোঁ। আমাৰ ভাষাবিলাকো বৰ শুৱলা নহয়, আমি নামনিৰ মানুহ, কিন্তু আপোনালোকে যিমান সুৱদী কণ্ঠেৰে শুৱলা কথা ক'ব পাৰে, আমি বৰ আচৰিত হৈ যাওঁ, ভাল লাগে ভাবিলে। কিন্তু আমাৰ ফালে তেনেকৈ ক'ব নোৱাৰে। কিন্তু হৃদয়বিলাক অৱশ্যে বৰ সুকোমল, আৰু তেনেকেই আমি মানুহক অভিবাদন কৰোঁ। গোৱালপাৰা ভাষা ক'লে আপোনালোকে হয়তো বুজিবলৈ অসুবিধা হ'ব, কিন্তু প্ৰতিমা পাণ্ডে বৰুৱাৰ গান আপোনালোকে শুনিছে। তাত বাইদেৱে গাইছে, কি ধুনীয়াকৈ কৈছে যে এই জীৱনটোৰ লগত মিলাই পেলাই কৈছে, দিনে দিনে খুশিয়া পোহৰিবে, ৰংগিলা দালানেৰ মাটি গোসাই যি কোন ৰংগে। দিনে দিনে খচিয়া পৰিবে, খচিয়া মানে কহি পৰিব, দালান মানে ঘৰ। আমি যে বিল্ডিংবিলাক বনাওঁ, আমাৰ ইঞ্জিনিয়াৰবিলাকে কৈ দিয়ে যে 99 ইয়াৰ্ছ এইটো থাকিব, 100 বছৰ থাকিব, তাৰপিছত লাহে লাহে এইটো স্খলন হ'ব। 100 বছৰৰ দিনা ঘৰটো ব্লাষ্ট হৈ যায় নেকি? আজি 100 বছৰ হৈ গ'ল, ঘৰটো একদম বোলে ভাঙি চিঙি গ'ল, নাযায়। বনোৱাৰ দিনাৰ পৰাই তাৰ তিলকে স্খলন আৰম্ভ হৈ যায়। আৰু আমিও যিদিনাখনেই জন্ম হৈছোঁ পৃথিৱীত, জন্মৰ লগতে উপজে মৃত্যু, ভাগৱতত লিখা আছে 10ম স্কন্ধত। জন্মৰ লগতে উপজে মৃত্যু, জন্মৰ লগতে মৃত্যু উপজি আহে। তিলকে মৃত্যুৱে মানে চূড়ান্ত সত্য নিয়তিয়ে আপোনাৰ আয়ুকাল ক্ষণে
কাহি 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 লৈ যায়। সেইকাৰণে কৈছে যে জীৱন কচু পাতৰ পানী। মহাপুৰুষে সেইকাৰণে লিখিছে অথিৰ ধন জন জীবন যৌবন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবু কাহেৰি সাৰ প্ৰাণ ৰাখবি মোৰ। মহাপুৰুষক যেতিয়া খবৰ দিছিল কোনোবাই যে হে গুৰুদেৱ তোমাৰ সন্তান জন্ম হৈছে, পুত্ৰ সন্তান, আমি হলে মিঠাই বাতিলোহেঁতেন, খাই লওঁ মোৰ সন্তান জন্ম হৈছে, ল'ৰা সন্তান। কিন্তু গুৰুজনাই বৰগীত লিখিছে অথিৰ জন জন অথিৰ যৌবন অথিৰ এই সংসাৰ। আমাৰ সমাজত এতিয়াও ধৃতৰাষ্ট্ৰৰ নিচিনা পিতৃ বহুত আছে, যিবিলাক পিতৃয়ে নিজৰ সন্তানৰ দোষবিলাক নেদেখে আৰু দেখিও নেদেখা হৈ থাকে। কোনোবাই যদি দেখুৱাই দিয়ে কেনেবাকে যে আপোনাৰ ল'ৰাই কিন্তু অলপ এনেকুৱা কৰি আছে দেই, মোৰ চকুত পৰিছে, সেই মানুহজনকে উভতি বেয়া পাব, কিয় মোৰ ল'ৰাটোক আপুনি বেয়াকে ক'ব। যাৰ ফলত এই ধৃতৰাষ্ট্ৰ সদৃশ পিতৃবিলাকৰ চূড়ান্ত মূৰ্খামিৰ কাৰণে তেওঁলোকৰ জীৱন তিল তিলকে ধ্বংস হৈ যায়। কিন্তু এইসকল ব্যক্তিৰ এটা আটাইতকৈ ডাঙৰ চৰিত্ৰ আছে, এওঁলোকে আনৰ ল'ৰা ছোৱালীৰ কিন্তু দুখ গুণ বৰ ভালকে দেখে, নিজৰ ল'ৰা ছোৱালীবিলাক নেদেখে। গতিকে আমিবিলাকে সাৱধান হ'ব লাগে, নিজৰ ল'ৰা ছোৱালীৰ ওপৰত তীক্ষ্ণ দৃষ্টি পিতৃ মাতৃয়ে ৰাখিব লাগে। কাৰণ এই সন্তান জন্মিছে, ই আপোনাক জগতত দুষ্কৃতিকাৰী হিচাপেও আপোনাক পৰিচয় দিব পাৰে আৰু সজ্জন হিচাপেও পৰিচয় দিব পাৰে। সেই সন্তানৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। সৎ সন্তান হ'লে আপোনাৰ কাৰণে ভাল, আৰু অসৎ সন্তান হ'লে আপোনাৰ জীৱন সিমানতে ব্যৰ্থ হৈ যাব। সেইকাৰণে কৈছে দিনে দিনে খচিয়া পৰিবে ৰঙিলা দালানের মাটি। যেনেকৈ ৰঙিলা বিল্ডিং এটা দিনে দিনে খহি যায়, আধ্যাত্মিক জগতত এই শৰীৰটো ইও এদিন লাহে 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 খহি যায়। প্ৰভু কলাসকল, মই পিন্ধি থকা চশমাযোৰ মোৰ জন্মৰ দিনাই মই পিন্ধি অহা নাছিলোঁ, কিন্তু লাহে লাহে লগাবলগীয়া হ'ল। কেইদিনমান পিছত হয়তো আৰু কেইবছৰমান হ'লে কাণতো এটা পিন্ধিব লাগিব শুনিবলৈ। তাৰমানে দিনে দিনে ইন্দ্ৰিয়ৰ স্খলন ঘটি গৈ থাকে। সেইকাৰণে কি বুলি কৈছে আমাৰ গোৱালপৰীয়া সংগীতত, বান্ধিছেন ঘৰ ভিথা মিছাদন্দে বাজে গোসাই জি কোন রঙ্গে উদিনে দিনে খসিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসাই জি কোন রঙ্গে। হারেরো ঘর খানি স্বামীরো সাহনি বান্ধে বান্ধে তার জোড়া। হারের ঘর মানে হাড়ৰ দ্বাৰা নিৰ্মিত হৈছে ঘৰটো, আৰু চামৰাৰ দ্বাৰা চাৱনি দিয়া হৈছে, আৰু বান্ধে বান্ধে জোড়া। হারে হারেরো ঘর খানি স্বামীরো সাহনি বান্ধে বান্ধে তাহার জোড়া। আরে তাহারো তহলে ময়রা ময়ূরী, তাহারো তহলে ময়রা ময়ূরী শূন্যে উড়ায় তারা গোসাই যে কোন রঙ্গে।
ইউ দিনে দিনে খুশিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙ্গে হাড়ে বাইলা কাল গেল হাসিতে খেলিতে জৈবন কাল গেল ৰংগে শিশুকাল উমলোতে গুচি গ'ল আৰু যেতিয়া যৌৱন কাল আহিল মৌজ মস্তিয়া খাও পিও মজ কৰো আৰু একো নাই তাৰপিছত কি হ'ব হাড়ে বালনা কাল গেল হাসিতে খেলিতে জৈবন কাল গেল রঙ্গে হাড়ে বৃদ্ধনা কাল গেল ভাবিতে চিন্তিতে বৃদ্ধনা কাল গেল ভাবিতে চিন্তিতে গুরু ভজিবে কোন কালে গোসাই যে কোন রঙ্গে দিনে দিনে খুশিয়া বহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙ্গে বান্ধিছেন ঘর ভিথা মিথ্যা দ্বন্দ্ব বাদে গোসাই যে কোন রঙ্গে দিনে দিনে খুশিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙ্গে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙ্গে রঙ্গিলা দালানের মাটি গোসাই যে কোন রঙ্গে